কেতিয়াবা এনেকুৱা হয় নেকি বা ধৰি লওক আমনি লাগে নেকি কাৰণ কেতিয়াবা লাইফত মানুহৰ সকলোৰে টেনশ্যন থাকে তেনেকৈ আপোনাৰ মা দেউতা নাই তাৰপিছত আপুনি অকলশৰীয়া হৈ গ'ল আপোনাৰ ভাইটি আছে তথাপিও মা দেউতাৰ ভাইটি নহয় দাদা সি চবতে ভাইটিয়ে হৈ সৰি দাদা আছে কিন্তু আপুনি কিছুমান কথাটো দাদাৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে ন যিটো মা দেউতাৰ লগত কথা পাতিব পাৰি সেই যেতিয়া শূন্য হৈ যায় তাৰপাছত সেই কিছুমান যেতিয়া চিন্তা আহি থাকে তেতিয়া মিটিংবোৰলৈ হওক বা ৰাজনীতিত হওক কিবা প্ৰভাৱ পেলায় নেকি লাইফত কৰিবৰ কাৰণে কাম প্ৰভাৱ পেলায় মানে বহুত মানে এটা চিন্তা হয় কিন্তু স্বাভাৱিক কথা কাৰণ মা দেউতা ঢুকোৱাৰ পিছত যথেষ্টখিনি মানে বহুত অকলশৰীয়া হৈ গৈছিলোঁ এবছৰ মই ঘৰতে আছোঁ যেতিয়া মা গ'ল তাৰ পিছত সম্পূৰ্ণ এবছৰ ঘৰত সম্পূৰ্ণ অকলে এইখিনি সময় দাদায়ো লাহে লাহে তেওঁ অফিচ আছে সি যাবই লাগিব অফিচত তো এই দিনটো অফিচত যায় মই সম্পূৰ্ণ অকলে এনেকুৱা এটা পৰিস্থিতি হৈছিল মই দৰ্জা খিৰিকী বন্ধ কৰি চব কামখিনি কৰি বিচনাতে বহি মানে কান্দি থাকোঁ আৰু কোনো নাই সেইখিনি সময়